ষ্টুডেণ্ট আছেনে নাই মই আজি তেজপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো তুমি ৭,০০০ স্কুল বন্ধ কৰি ফেচবুক লাইভত আহি মিঠা মিঠা কথাৰে আভুৱা ভৰিব বিচাৰিছা তাত আমি সকলোৱে যুঁজিব লাগিব ৰাইজক এই মিছা কথাবিলাক জনাব লাগিব তৃতীয় কথাটো মই আপোনালোকক কৈছো আমি ৰাজনৈতিকভাৱে কিয় সজাগ হ'ব লাগিব আজি ঝাৰখণ্ডত যেতিয়া মুখ্যমন্ত্ৰী গৈছিলে প্ৰায় 100 কোটি টকা তেওঁ ফাইনেন্স কৰিছে কাৰ পইচাৰে দিছা তুমিতো ইন্টাৰভিউত কৈছিলা এখন লেম্বেডৰ বাজাজ স্কুটাৰ তুমি কাৰ পৰা নি চলাইছিলা জয়ন্ত বৰুৱাৰ পৰা নি চলাইছিলা তুমি যে ঝাৰখণ্ডৰ ইলেকশ্যনৰ খৰচ দিছা কাৰ পইচাৰে দিছা অসমৰ ইয়াত বহি থকা প্ৰত্যেকটো মানুহৰ তেজ পানী কৰা ঘাম মাটিত পেলোৱা পইচা তুমি গুৰুগ্ৰাসে নি তাত তুমি দাদা হ'ব গৈছা মই সেই কাৰণে এটা কথা কৈছো জাপানত গৈছে মানুহে ভাবিছে বাপৰে এডভান্টেজ আছে হ'ব অসমৰ ৰাইজক মই আজি তেজপুৰৰ পৰা আহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে কাঠ গৰাত ভৰাই সোধক যে যোৱাবাৰ যে সৰ্বানন্দ সোণোৱালৰ দিনত 100 কোটি টকা পেণ্ডেল খৰচ কৰি এডভান্টেজ আসাম বনাই টুইন টাৱাৰ যে তেওঁলোকে বনোৱা কথা আছিলে বশিষ্ঠত টুইন টাৱাৰ ক'ত গ'ল ইয়াৰ প্ৰশ্নৰ উত্তৰ নিদিয়া পৰ্যন্ত অসমৰ অৰ্থনৈতিক যিবিলাক অপব্যয় কৰিছে তাত আমাৰ মানে বিৰোধ আছে বাকি আৰু ফাকিৰে অসম চলাব নোৱাৰিব সেই মই অসমৰ আই মাতৃসকলক মহিলাসকলক ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো বহু কথা আছে হিমন্ত বিশ্ব শৰ্মাৰ যদি দুৰ্নীতিৰ গাথা ক'বলগীয়া হয় তেলে গোটেই দিনটো 24 ঘণ্টা কৈ গলেও আপোনাৰ শেষ নহব এতিয়া মই আহো তেজপুৰলৈ শুনিছো বোলে তেজপুৰত এজন দাদা আছে এই দাদাজনৰ বিৰুদ্ধে ক'লে সিদিনাখন এজনে মোক ফোন কৰি কৈছে আপুনি আমাৰ বিধায়কৰ এগেইনষ্টে দাদা বুলি কৈছে মই তোমাৰ বিধায়কক চৰকাৰী পুলিচ লগত আছে তোমাৰ বিধায়কৰ লাইসেন্সৰ আৰ্মছ ঘৰত আছে মই কৈছো মুতকে দাদা তোমাৰ বিধায়ক নহয় মোৰ লগত না পিএসও আছে না মই আৰ্মছ লৈ ঘুৰো না মোৰ লগত তেনে দুৰ্নীতি আছে তোমাৰ বিধায়কক কবা তেজপুৰ নদৱাৰ সমষ্টিত এখন মুখে সব ভয়াতুৰ সেই সকল মানুহ লগত আৰ্মছ সেই সকলে ৰাখে যে গুৰুক ৰাখে ৰাইজক ৰাম ঠগন দি ৰাইজক শোষণ কৰে আমাকতো আৰ্মছ নালাগে অকলে ঘূৰি ফুৰো অকলে লগত ঘূৰি ফুৰো সেই কাৰণে মই এটা কথা কৈছো মনত ৰখা ভাল প্ৰত্যেক গৰাকী মহিলা এটা কথা মনত ৰাখিব যি সকলে ইয়াত গুণ্ডামি কৰিছে যি সকলে আমাৰ ভূপেন বৰাক এই ভাৰত জোড়ো ন্যায় যাত্ৰাত ঘুচিয়াই নাক ভাঙিছে ভাবিব নালাগে দুৰ্যোধনে যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিলে দুৰ্যোধনে ভবা নাছিলে দুঃশাসনে ভবা নাছিলে যে অন্তৰ পৰিণাম কি হ'ব ৰাৱণে যেতিয়া সীতাক হৰণ কৰি লৈ গৈছিলে ৰাৱণে ভাবিছিলে নেকি লংকা হনুমান ৰূপী হনুমানে লংকা জ্বলাব হিমন্ত বিশ্ব শৰ্মাই ভাবিব নালাগে পদ্ম হাজৰিকাও ভাবিব নালাগে মই এটা কথা আপোনালোকক কৈ গলো পদ্ম হাজৰিকাই যদি ভাবিছে লাঠিৰে ৰদৰে মানুহক কুবাই নিক্ষেপ কৰিব পদ্ম হাজৰিকাৰ খাতাটো ওপৰত ওপৰলাই লিখি আছে অন্তিম পৰিণাম বহুত বেয়া হ'ব